ধুনীয়াকৈ দৰি এটা বনাম বুলি ভাবিছিলোঁ, কিন্তু লাষ্টত গৈ থৈ কিবাহে হ'ল। তথাপিও ধুনীয়া এটা ডিজাইনে ওলালে বাৰু। এয়া প্ৰথমতে 1.5 ইঞ্চি বহলৰ এয়া পটি এটা ল'লোঁ, আৰু দীঘলটো মানে নিজৰ ইচ্ছাৰে ল'ব পাৰি। আৰু বেজি সূতাৰে এনেকৈ প্ৰথমতে ওলোটাই লৈছোঁ। এয়া দেখিছেনে ফ্ৰেণ্ডছ? আৰু এটা ছাইড মানে বেজি সূতাটো ভৰাই থৈ এইটো মূৰত উলিয়াই টানি দিলে এয়া ধুনীয়াকৈ দৰি এটা ৰেডি হৈ যায়। আৰু এয়া একেলগতে কৰিছোঁ, যিহেতু দুটা ছাইডৰ দৰি মই একেলগতে বনালোঁ। আৰু এয়া দেখিছেনে 3 ইঞ্চি 3 ইঞ্চি দুয়োটা ছাইডে এনেকৈ মানে 4 স্কোৱাৰ 3 ইঞ্চি লৈছোঁ। এইটো মানে এয়া লটকনটো বনাবৰ কাৰণে। আৰু এটা ছাইড এনেকৈ ত্ৰিভুজ আকাৰৰ কৰি দুয়োটা চুকটো এনেকৈ একেলগতে টানি মাজত এয়া দৰিটো দি লৈছোঁ, আৰু এয়া চিলাই দিলোঁ। আৰু এইটো চাওকচোন, এনেকৈ মানে সৰু সৰু একেলগতে থোপ খোৱাকৈ মানে থোপাকৈ বনালে এনেকৈ ধুনীয়া ডিজাইন এটা ৰেডি হৈ যায়। কিন্তু মোৰ কাপোৰ কম আছিলে, নহ'লে তেনেকৈ বনালোহেঁতেন। তাৰপিছত এইটো লৈছোঁ 3.5 ইঞ্চিকৈ, মানে 1/2 ইঞ্চি বেছি বঢ়াই লৈছোঁ। এইটো ওপৰত অকণমান মানে এই লটকনটো অকণমান ডাঙৰ হ'ব, এয়া চাওক। আৰু আগটো এয়া সৰু। আৰু বেলেগ টাইপৰ ভাবিছিলোঁ, কিন্তু দেখিলোঁ কাপোৰ কম হৈছে, সেইকাৰণে আৰু এনেকৈ চিম্পুলকৈ বনাই দিলোঁ। তথাপিও এইটো এটা ধুনীয়া ডিজাইন এটা ওলাই গ'ল। আৰু দৰিটো মানে বেক চাইডটোত কিমান দূৰত দিব, মানে তেতিয়া মানে ঠিক চাইজৰ হ'ব, তো তাকে মই দেখুৱাম বুলি ভাবিছোঁ। এয়া আগত মই যেতিয়া দৰি লগাইছিলোঁ এটা ওপৰ এটা তল হৈ গৈছিলে, কিন্তু এতিয়া ধুনীয়া জোখৰ হৈ যায়। এয়া চল্ডাৰটো ওপৰৰ পৰা 3 ইঞ্চি তলত এনেকৈ মাৰ্ক কৰি লৈছোঁ, আৰু এনেকুৱা বেজি সূতাৰে এনেকৈ দৰিটো ইয়াত মই জইন কৰি ল'ম। এনেকৈ মেচিনত এনেকৈ চিলালেও হ'ব, কিন্তু ডাবল চিলাই ওপৰত মানে দেখা পোৱা যায়। সেইকাৰণে বেজি সূতাৰে মিহি মিহিকৈ চিলাই দিলে ধৰিবই নোৱাৰি। এয়া সেইকাৰণে মই বেজি সূতাৰে চিলাই দিওঁ। আৰু দুয়ো ছাইডত চেম এনেকৈ লগাই ল'ম। 2.5ত দিলেও হয়, কিন্তু 3 ইঞ্চি লৈছোঁ মই। এয়া আৰু তাতকৈ ওপৰ হ'লে বেছিকৈ মানে ডিঙিটোৰ ওচৰত লাগি থকা যেন লাগে দৰিটো। অকণমান এনেকৈ 3 ইঞ্চিত দিলে মানে ধুনীয়া জোখৰ হয়। আৰু এইপিনে মোৰ দৰিটো ৰেডি হৈ গ'লে এয়া বান্ধিও দেখুৱাই দিছোঁ। আৰু ইয়াতকৈ মিহি কৰিব পৰা যায় দৰি, কিন্তু লুটিয়াওতে অকণমান দিগদাৰ হৈ যায়, সেইকাৰণে ইমানটো চাইজৰে বনাইছোঁ। আৰু এয়া হুকৰ কাৰণে এয়া 4টা লৈ লৈছোঁ, 4টা বা 5টা, ইয়াত 5টা লৈছোঁ। তাৰপিছত এয়া মেচিনৰ বেজি এটাৰ সহায়ত এনেকৈ মই হুককেইটা লগাই যাম। এয়া দেখিছেনে, বেক চাইডটো অকণমান শকত থাকে হয় নহয়, এনেকৈ পাৰ কৰি দিলোঁ মানে তো শকতটো ফুটাটো এনেকৈ থাকি যায়। আৰু সেই ফুটাটো দিয়ে এনেকৈ এয়া ভৰাই লুটিয়াই দিলে ধুনীয়াকৈ হুকটো তাত লাগি থাকি যায়। এয়া এনেকৈ, এয়া দেখিছেনে, এনেকৈ ভৰাব, তাৰপিছত এনেকৈ পকাই থাকিব, তেতিয়া এয়া এইটো ছাইডত ওলাই আহি যায়। আৰু এয়া হোলটো দেখিছেনে, ডাঙৰ ফুটা এটা থাকি গ'ল। আৰু সেই ফুটাটোত এনেকৈ গুঠি দিয়া লেখীয়া এনেকৈ ভৰাই এয়া এনেকৈ লুটিয়াই দিলে হৈ যায়। তো এনেকৈ মই লগাই ল'ম গোটেই। তাৰপিছত মোৰ গোটেইকেইটা হুক এনেকৈ লগাই হৈ গ'ল। এটা ছাইড আই ছাইডটো লগালোঁ, আৰু গোটেইকেইটা কমপ্লিট কৰাৰ পিছত মই এতিয়া দেখুৱাইছোঁ দেই। এয়া চাওক, এয়া ব্লাউজটোৰ মানে ফাইনেলটো। এয়া আগফালে ধুনীয়াকৈ হুক লগাইও মোৰ হৈ গ'ল। তাৰপিছত আৰু একেবাৰে চিম্পুল আছে বাৰু, চিম্পুলকৈ দিব মানে চিলাই দিব কৈছিলে, সেইকাৰণে চিম্পুলকৈ চিলাই দিছোঁ। আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন দেই।